বৰ্তমান মই আছোঁ T24 লাইভ। কাৰ্বি সমাজৰ এটি উৎসৱ অনুষ্ঠিত হয় বছৰেকীয়াকৈ, আৰু আজি আমি কাৰ্বি সমাজৰ এটি অনুষ্ঠানত আহিছোঁ যিটো দেহাল উৎসৱ হয়। সেয়া হৈ আছে আপোনাৰ ডিগাৰুৰ চেনিমুৰা বুলি চেনিমুৰ। গতিকে আমি চেনিমুৰত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে আমি আহি উপস্থিত হোৱাৰ পিছত আপুনি দেখা পাইছে লোকাৰণ্য এই আজি মহোৎসৱ। আমাৰ যি মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়া বৰ্তমান চলি আছে, আৰু এইফালে আমাৰ পূজা পটল চলি আছে। এই মহোৎসৱৰ এটা মহত্ব আছে, যি কাৰ্বি সমাজৰ বছৰেকীয়া এক দেহাল অনুষ্ঠিত কৰে। সেই দেহালৰ বাবেই সকলোৱে কাৰ্বি মানুহে বছৰে বছৰে ৰখি থাকে, আৰু সেই ৰখি থকাৰ এবছৰ মূৰত এই অধিৱেশন এখন অনুষ্ঠিত হয়। আৰু এই অধিৱেশন এবাৰ অনুষ্ঠিত হৈছে আমাৰ চেনিমুৰ ডিগাৰু অঞ্চলত। গতিকে আমি আহি ইয়াত উপস্থিত হৈছোঁ। কাৰ্বি সমাজৰ বাবে এটা সুখবৰ যে কাৰ্বি সমাজ একগোট হৈ পেলাই এই ধুনীয়াকৈ অধিৱেশন আয়োজন কৰিছে। তাৰ বাবে আমি কাৰ্বি সমাজক ধন্যবাদ দিব লাগে। 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশীদম উৎসৱ কেন্দ্ৰীয় কাৰ্বি বাংঠে আছেমৰ উদ্যোগত বৰচিলা আঞ্চলিক কাৰ্বি বাংঠে আছেমৰ সহযোগত 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশীদম উৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 17 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে হ'ব লগা এই উৎসৱভাগ এই বছৰ কামৰূপ জিলাৰ ডিগাৰুৰ চেনিমুৰ বৰচিলা দেৱালত অনুষ্ঠিত হৈছে। লোকাৰণ্য এই উৎসৱত ভৈয়ামত বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙ্গলবাৰৰ দিনটোতেই গাঁৱৰ সমাজে একত্ৰিত হৈ অপায় অমংগল আঁতৰাই সুখ শান্তি কামনা কৰি চিৰ আৰাধ্য দেৱতা দেহাল আৰ নামৰ ওচৰত পৰম্পৰাগত মাংগলিক নীতি নিয়মেৰে পূজা আগবঢ়াই আহিছে। এই উৎসৱত প্ৰতিদিনাই মাংগলিক অনুষ্ঠানৰ লগতে কাৰ্বি সমাজৰ জনগোষ্ঠীয় চহকী লোকনৃত্য, লোকবাদ্য আৰু লোকসংগীত সংস্কৃতিৰ প্ৰদৰ্শন কৰি এক বৰেণ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰদ্ধালুৰ আগমন ঘটিছে। অসমৰ চহকী কাৰ্বি সমাজৰ জনগোষ্ঠীয় এই আধ্যাত্মিক উৎসৱত দেহাল আৰ নাম আৰাধ্য দেৱতাৰ ওচৰত আমি E24 লাইভ ব্ৰেকিং নিউজৰ পৰিয়ালবৰ্গৰ ফালৰ পৰাও প্ৰাৰ্থনা জনালোঁ। আমাৰ এই দেহাল পূজা 1611 খ্ৰীষ্টাব্দৰ পৰা এই আমাৰ পূৰ্বপুৰুষসকলে যিটো আমাৰ আধ্যাত্মিক যিটো মানে ৰীতি নীতি সেইটো তেখেতসকলে মানি অহাৰ পিছত আজিৰ তাৰিখতো আমি তেখেতসকলৰ যিটো ৰীতি নীতি আমি মানি চলি আহিছোঁ। আৰু আজি আপোনালোকে হয়তো দেখিছিলে কিজানি আমাৰ যিটো বুঢ়া বাংঠে যিটো আনাৰ যিটো পৰ্ব সেইটো আপোনালোকে প্ৰত্যক্ষ কৰিছিল চাগে। আজি আমি তেখেতসকলৰ যিটো ৰীতি নীতি আজি তাৰিখলৈ আমি সেই ৰীতি নিয়মৰ মতে আজি বৰবৰুৱা গোটেই আমাৰ এই গাঁৱৰ সমাজে আমাৰ আদৰি লৈ আহি পেলাই আজি ইয়াত বলি বিধান পাতে। বলি বিধানত মানে আজি যিখিনি পৰ্ব বৰ্তমানলৈকে শেষ হৈছে, আৰু সেই ৰীতি নীতিৰে আমি আজি যোৱাকালি সোমবাৰ আমি প্ৰথমতে আমি আমাৰ যোগান কীৰ্তন বুলি কয় সেইটো আমি কৰি পেলাই আজিৰ তাৰিখত যিখিনি ক্ৰিয়া আমি সম্পাদন কৰিলোঁ সেইখিনি আমি সম্পাদন কৰিলোঁ আজিৰ তাৰিখলৈকে। আৰু অহাকালি আমাৰ যিখিনি বলি বিধান হ'ল তেওঁৰ যিখিনি বলি বিধানৰ যিখিনি প্ৰসাদ হিচাপে আমি অহাকালি আমি ৰাতিপুৱা হয়তো 9টা 10টাত সেইখিনি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব ৰাইজে। আৰু এই দেহাল কাশীদম কাৰ্বি বাংঠে আছামৰ উদ্যোগত এইবাৰ 33তম কাশীদম উৎসৱ পাতিছোঁ চেনিমুৰ বৰচিলা দেহালত। গতিকে এই দেহালৰ জৰিয়তে বিভিন্ন
জাতি জনগোষ্ঠী সকলোৱে মিলিজুলি এখন সুস্থ সবল অসম গঢ়াৰ কাৰণে বৰচিলা নামৰ ওচৰত এইবাৰ প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে আহি থকা দিনকেইটাত আমি সকলোৱে ভালে কুশলে জীয়াই থাকি উন্নতিৰ পথত আগুৱাব পাৰোঁ তাৰে কামনা কৰিছোঁ। আমাৰ ইয়াতে বহুত আমাৰ জেগাটো পিছপৰা আছিলে, তাৰপিছতে আমাৰ ৰাস্তা পথকেইটা ধুনীয়াকৈ হৈ গৈছে এই উৎসৱটো অহাৰ কাৰণে। বহুত ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ প্ৰগ্ৰেমটো হৈছে সকলোৱে সহযোগিতা কৰিছে। আমাৰ ওচৰ চুবুৰীয়াবিলাকে বহুতৰে সহযোগ ভাল আৰু গোটেই সহায় কৰিছে আৰু ভাল লাগিছে, বহুত ভাল লাগিছে।